চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অৱশেষত ঘোষণা কৰা হ'ল DAR বৃদ্ধি। কেইবাটাও কৰ্মচাৰী সংগঠনে ইতিমধ্যে বিত্তমন্ত্ৰী প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু অৱশেষত DAR কিস্তি ঘোষণা কৰিছে। কিমান বৃদ্ধি পাইছে আৰু অসমৰ কৰ্মচাৰীসকলে এই বৰ্ধিত হাৰত কেতিয়াকৈ লাভ কৰিব, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় কেবিনেটে কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাত্তা আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ ৰিলিফ অতিৰিক্ত কিস্তিৰ অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ডিয়াৰনেছ এলাৱেন্স আৰু পেঞ্চনাৰসকলক ডিয়াৰনেছ ৰিলিফ DARৰ অতিৰিক্ত কিস্তি প্ৰদান কৰিবলৈ অনুমোদন জনাইছে। 1-1-2026 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব। মূল দৰমহা পেঞ্চনৰ 58% হাৰত তুলনাত 2% বৃদ্ধিৰে এই বৰ্ধিত লাভ কৰিব। ডিয়াৰনেছ ভাত্তা আৰু ডিয়াৰনেছ ৰিলিফ দুয়োটা বৃদ্ধিৰ বাবে ৰাজকোষত সংযুক্ত প্ৰভাৱ পৰিব বছৰি 6,791.24 কোটি টকা। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 50.46 লাখ কৰ্মচাৰী আৰু 68.27 লাখ পেঞ্চনাৰ উপকৃত হ'ব। এই বৃদ্ধি 7 পে কমিশ্যনৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা সূত্ৰ অনুসৰি কৰা হৈছে। ইপিনে অসমৰ কৰ্মচাৰীসকলেও যিহেতু কেন্দ্ৰৰ সমাহাৰত লাভ কৰে, এতিয়া অসমৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি কেতিয়াকৈ ঘোষণা কৰিব। এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰোঁ যে অসমৰ কৰ্মচাৰীসকলৰ বাবে এই বৃদ্ধি মে' মাহত ঘোষণা কৰিব পাৰে, কাৰণ যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব 4 মে'ত। ইয়াৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত হয়তো প্ৰথম কেবিনেটতে DAR বৃদ্ধি ঘোষণা কৰাৰ সম্ভাৱনা আছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।